Good morning to all of you. ছাত্ৰ ছাত্ৰীসকল, আমি প্ৰথমে HSLC और HSR কুৱেশ্যন কৰাৰ আগে আগে এটা টপিকছ থাকি গৈছে, সেইখিনি তোমালোকক মই আজি কৰিবলৈ লৈছোঁ। সেইটো হৈছে কণ্ডিশ্যনেল। তোমালোকে শুনিছা কণ্ডিশ্যনেলটো? এতিয়া টেন্সৰ কণ্ডিশ্যনেল নামটোতে আমি গম পাইছোঁ। The very title of the topic indicates us what would be the return. নামটোতে আমি গম পাই গৈছোঁ কণ্ডিশ্যনেল অৰ্থাৎ শৰ্ত সাপেক্ষ। শৰ্ত কেনেকুৱা হ'ব এই কণ্ডিশ্যনেলটো আমি চাই লওঁ। আমাৰ টপিকটো হৈছে কণ্ডিশ্যনেল। মই কেইটামান চেণ্টেন্স লিখিম, চাই লওঁ। If she go there, she meet the teacher. এক নম্বর দিছো, দুই নম্বর দিছো। If she এক মই দুটা ব্ৰেকেট দিম এক নম্বৰটোত, আৰু কিন্তু দুই নম্বৰত মই ব্ৰেকেট কমকৈ দি গৈ থাকিম। If she went there, she meet the teacher. Number 2, if she had Gandhiya, she meet the teacher. Sentence তিনিটা। এই এক নম্বৰ আনসাৰটো মই প্ৰথমে কৰিম, কাৰণ এই এনেকুৱা টাইপটো আমি পাইছোঁ। কেনেকৈ পাইছিলোঁ? If she go there, she meet the teacher. আমাৰ if কনজাংশনটো লাগিছে, if কনজাংশনটো যিটো লাগিছে এইটো সাবঅৰ্ডিনেট ক্লজ আৰু এইটো কি প্ৰিন্সিপাল ক্লজ। আমাৰ নিয়ম কি আছিলে? সাবঅৰ্ডিনেট ক্লজটো প্ৰেজেন্ট ইনডেফিনিট আৰু প্ৰিন্সিপাল ক্লজটো ফিউচাৰ ইনডেফিনিট আৰু সিম্পল ফিউচাৰ টেন্স। আমাৰ নিয়ম সেইটো আমি পাইছোঁ। প্ৰেজেন্ট ফিউচাৰ ইনডেফিনিট টেন্স আমি যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি গম পাইছিলোঁ কি, যদি সাবঅৰ্ডিনেট ক্লজটো প্ৰেজেন্ট ইনডেফিনিট হয় তেন্তে প্ৰিন্সিপাল ক্লজটো অট'মেটিকেলি কি হ'ব? ফিউচাৰ ইনডেফিনিট। এই আনসাৰটোতে আমি ইয়াৰ আগতেও পোৱা। আমি ফিউচাৰ ইনডেফিনিট টেন্স যেতিয়া কৰিছিলোঁ তেতিয়া আমি এই আনসাৰটো পাইছিলোঁ, এনেধৰণৰ পাইছিলোঁ। মই এতিয়া তোমালোকক দুটা ব্ৰেকেট দিছোঁ, কিন্তু পৰীক্ষাত এটা ব্ৰেকেট দিয়ে, এটা ভাগৰ ব্ৰেকেট দিয়ে। ইয়াত এটা সাবঅৰ্ডিনেট ক্লজ, এটা প্ৰিন্সিপাল ক্লজ আছে, আৰু ইয়াত দুটা ক্লজ আছে, মানে দুটা অভাৱ আছে। তোমালোকক পৰীক্ষাত কিন্তু এটাতে ব্ৰেকেট দিয়ে, যিকোনো এটা। তেতিয়া তোমালোকক যদি প্ৰিন্সিপাল সাবঅৰ্ডিনেট ক্লজটো প্ৰেজেন্ট ইনডেফিনিট দেখুৱাই দিয়ে, তোমালোকে প্ৰিন্সিপাল ক্লজটো অট'মেটিকেলি কি কৰিব লাগিব?
ফিউচাৰ ইনডেফিনিট কৰিব লাগিব যদি ফিউচাৰ ইনডেফিনিটত তোমালোকক কি কৰিছে ফিউচাৰ ইনডেফিনিট দেখুৱাই দিছে আৰু সাবঅৰ্ডিনেট ক্লজটো যদি ব্ৰেকেট দিছে তেতিয়া তোমালোকে গম পাবা যে সাবঅৰ্ডিনেট ক্লজটো কি হ'ব প্ৰেজেন্ট ইনডেফিনিট হ'ব কাৰণ ইয়াত আমাক কি কৰিছে ওপেন কৰি থৈ দিছে সি উইল মিট দ্য টিচাৰ যদি দিয়ে আৰু আমাৰ কোৱেশ্চনটো যদি এনেকৈ দিয়ে সি গো if she go there she will meet the teacher যদি আমাৰ কোৱেশ্চনটো এনেকুৱা যদি ব্ৰেকেটটো আমাৰ সাবঅৰ্ডিনেট ক্লজত থাকে তেতিয়া আমি বুজি পাম যে প্ৰিন্সিপাল ক্লজটো ফিউচাৰ ইনডেফিনিট হৈ থাকিলে সাবঅৰ্ডিনেট ক্লজটো কি হ'ব লাগিব প্ৰেজেন্ট ইনডেফিনিট তো ইয়াৰ মিনিংটো কি চাইবা এতিয়া এইটো ফিউচাৰত হ'ব ঘটনাটো যদি তাই তালৈকে যায় যদি তাই তালৈকে যায় if she goes there she will meet the teacher তাই শিক্ষকক লগ পাব if she goes there she will meet the teacher তাই শিক্ষকক লগ ধৰিব পাৰিব যদি তাই তালৈকে যায় অর্থাৎ এটা হ'ব ফিউচাৰত কন্ডিশনটো ওপেন হৈ আছে আৰু যদি তাই না যায় তাই লগ ধৰিব নোৱাৰে কন্ডিশনটো ওপেন হৈ আছে যদি যায় লগ ধৰিব পাৰিব যদি না যায় তাই লগ ধৰিব নোৱাৰিব কন্ডিশনটো ওপেন হৈ আছে ইয়াক আমি সেইকাৰণে ওপেন কন্ডিশন বুলি কওঁ ইয়াক আমি ওপেন কন্ডিশন বুলি কওঁ আৰু এই ওপেন কন্ডিশনটো আমি ফিউচাৰ ইনডেফিনিট টেন্স কৰোঁতে আমি ইতিমধ্যে কৰিছো যিটো কৰিছিলো সেইটো আমাৰ ওপেন কন্ডিশন অর্থাৎ এটা হ'ব ঘটনাটো ঘটিব ফিউচাৰত আৰু যদি তাই যায় লগ ধৰিব পাৰিব যদি না যায় লগ ধৰিব নোৱাৰিব নেক্সট সেন্টেন্স চাইবা if she went there she met the teacher চাইবা যদি তাই গলেহেঁতেন পাস্ট টেন্সত আমাক দেখাই দিছে went বুলি কৈ দিছে if she went there she met the teacher কৈছে আমাক যদি তাই গলেহেঁতেন তাই লগ ধৰিব পাৰিলেহেঁতেন হেঁতেনৰ আহি গ'ল এতিয়া তাৰমানে তাই যোৱা নাই এইটো আনফুলফিল্ড কণ্ডিশ্যন বুলি কয় unfulfilled unreal or unfulfilled condition eto ki bole ko ami unfulfilled or unreal condition if she went there eto jodi any ko thake amar ifara answer to ki hobe saila dia আমার মডেল অক্সিলারি দরকার হবে এর কিন্তু she would meet the teacher answer to side if she went there she would meet the teacher যদি তাই গলেহেঁতেন তেন্তে তাইকে শিক্ষকক লগ পালেহেঁতেন এনেকুৱা ক্ষেত্ৰত আমাৰ যদি এইফালে সিম্পল পাস্ট দেখুৱাই দিয়ে ইফালে আমাৰ মডেল অক্সিলাৰি উড আমি ল'ব লাগিব আৰু উড মিট দ্য টিচাৰ আমি এনেকৈ আনসাৰ কৰিব লাগিব the next idea if she had gone there she met the teacher এটা আমাক পারফেক্ট দেখুৱাই দিছে a condition to complete impossible to complete impossible unreal past eto ami unreal boli matra koisilo eto unreal past impossible complete impossible and unreal past eto amar open asil ek number to যদি তাই যায় তাই লগ ধৰিব পাৰিব যদি না যায় লগ ধৰিব নোৱাৰিব এইটো হ'বও পাৰে নহ'বও পাৰে এই কণ্ডিশ্যনটো দুই নম্বৰ কণ্ডিশ্যনটো আমাৰ কি হৈছে আমাৰ ভাৱটো পাষ্ট টেন্সত দেখুৱাই দিছে আৰু সেই দেখুৱাই দিয়াৰ বাবে আমি কি কৰিছো if she went there she would meet the teacher
কিন্তু 3 নম্বৰত আমাকে পারফেক্ট দেখুৱাই দিছে ইয়াৰ নামটো আমি ইম্পসিবল আৰু আনৰিয়েল পাৰ্টছ বুলি কৈছো ইয়াৰ আনসাৰটো কেনেকৈ হ'ব চাই লোৱা if she had gone there if she had gone there she would have met the teacher. If she had gone there, she would have met. Would have আমার দরকার হলে এবার চাইবা would have met the teacher. আমার পারফেক্ট থাকার ভাবে কি হল would have met. ইয়াত আমার কি আছে সিম্পল পাস্ট আছে if she went there তাহলে আমি কি করেছিল she would meet the teacher. Unfulfilled condition or unreal. এটা impossible or unreal past. এটা impossible conditionটা impossible যেটা কইছে সেই কারণে if she had gone there she would have met the teacher. ইয়াত যদি পারফেক্ট থাকে তাকে আমি would have met. এটা তোমালোকৰ কোশ্চেন টু চাই লোৱা আৰু মই কোশ্চেন কেইটামান দি আছো if he started early he catch the train at next one if he had started early he catch the train. এই দুটা সাইড আমার আগৰ দৰে ইয়াত সিম্পল পাস্ট টেন্স পাইছো ইয়াত আমাৰ কি পাইছো পাস্ট পাইছো কিন্তু ব্ৰেকেট আমাৰ ইয়াত আছে ইয়াতো ব্ৰেকেট দিছে ইয়াতো ব্ৰেকেট দিছে এটা কোৱেশ্চন আহিছে এনেকুৱা আৰু নেক্সট কোৱেশ্চনটো আহিছে আমাৰ এনেকুৱা ইয়াত started if he started early he catch the train if he had started early he catch the train আমি আগতে কৰিছো কেনেকৈ কৰিছো he would catch the train আৰু নেক্সট আমি কেনেকৈ কৰিম এবাৰ would have cut the train. If he started early, he would catch the train. Or if he had started early, he would have cut the train. আৰু আমাক তোমালোকক এনেকৈ দিব পাৰে আমিতো যেতিয়া যেনেকৈ ইফালে ব্ৰেকেট পাইছো ইফালে তো আমাক ভাৰ্ব ফৰ্ম দেখুৱাই দিছে এতিয়া নেক্সট চাই লোৱা কেতিয়াবা ব্ৰেকেটটো কি হৈ যায় চাই লোৱা if he start early he would have cut the train. और या तो यानी क्या हो पड़े he would catch the train या तुम लोग ब्रैकेट दिसे চাইলা এইবাৰ উল্টা হৈ গ'ল আগৰ আমাৰ কি কৰিছিলে এইফালে ওপেন কৰি থৈ দিছে ব্ৰকেটটো ইফালে দিছে এইবাৰ কি হ'ল এই সাইডত ওপেন কৰি থৈ দিছে আমাৰ ব্ৰকেটটো কিন্তু ইফালে দিছে এটা যদি এনেকুৱা কেছ হয়
if he start early he would catch the train যদি আমি এনেকুৱা কোশ্চেন পাওঁ তেতিয়া আমাৰ আনসাৰটো সিম্পলি কি হ'ব if he simple past কৰিম ইয়াক আমি would catch আছে আমাৰ ইফালে ইফালে ইয়াক আমি simple past কৰিম ইয়াত would have cut যদি আছে তেন্তে আমাৰ ইয়াত কি কৰিম ইয়াত had started would have cut যদি পাওঁ আমি ইফালে কি কৰিম had started এনেকৈ আমাৰ কন্ডিশনাল বোৰ যদি পৰীক্ষাত বা এনে কন্ডিশনাল সম্পৰ্কে আমি যেটো শুনিছো আৰু কন্ডিশনালৰ যদি নলেজটো আমাৰ থাকে তেন্তে আমাৰ টেন্সৰ ক্ষেত্ৰত কোনো প্ৰবলেম নহব আৰু এনেকৈ এতিয়া আমি টেন্স কমপ্লিট কৰিলো নেক্সট আমি এতিয়া HSLC ফাইনেল আৰু HS ফাইনেলৰ কোৱেশ্চন আমি কৰিম নেক্সট আমাৰ ক্লাছবোৰ হেতু হ'ব টেন্সৰ ওপৰত আমাৰ সেইখিনি দুটা HS আৰু HSLC দুটা পৰীক্ষাবোৰৰ আমি ইম্পৰ্টেণ্ট যিবোৰ কোৱেশ্চন সেইবোৰ আমাৰ আনসাৰ কৰিলে আমাৰ টেন্সটো আমি কমপ্লিট হ'ব বুলি ধৰি লৈছোঁ তো আজি ক্লাছটো ইমানতে শেষ কৰিম থেংক ইউ